নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ এটা ভিডিঅ'। এই ভিডিঅ'টোত মই আজি আপোনালোকক জনাম যে কেব চালকসকলে কি কাৰণত বা কি পৰিস্থিতিত পৰি কিছুমান ট্ৰিপ কেনচেল কৰে। সকলোবোৰ ট্ৰিপ কেনচেল নকৰে, কিন্তু কিছুমান ট্ৰিপ কেনচেল কৰে। সেই কিছুমান ট্ৰিপ কিয় কেনচেল কৰে তাৰে বিষয় লৈ আজি আপোনালোকক সমস্ত কথা এই ভিডিঅ'টোত মই দাঙি ধৰিম। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব, স্কিপ নকৰিব। স্কিপ কৰিলে চালকসমূহৰ মনৰ ভাৱ, তেওঁলোকৰ প্ৰব্লেম সেইবোৰ আপোনালোকে সঠিকভাৱে গম নাপাব। গতিকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক। আহক তেনেহ'লে মূল ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথম কথা হ'ল, আপোনালোকে যেতিয়া কেব এখন বুক কৰে, কেবখন বুক কৰাৰ লগে লগে ট্ৰিপ ৰিকুৱেষ্টটো চালকজনৰ ওচৰলৈকে গুচি যায়। এতিয়া চালকজনে যেতিয়া আপোনাৰ ট্ৰিপ ৰিকুৱেষ্টটো পায়, পোনপ্ৰথমে কি বস্তুটো চাই আপোনালোকে জানেনে? যে পোনপ্ৰথমে চালকজনে চাব আপোনালোকৰ দূৰত্বটো, আপোনালোকৰ ডিষ্টেঞ্চটো চাব, আপুনি কিমান দূৰত্বত আছে। আপুনি ধৰক 100, 150, 200 বা 1-1.5 কিলোমিটাৰ ভিতৰত যদি আপুনি আছে, তেনেহ'লে চালকজনে কোনো আপত্তি নকৰাকৈ আপোনালোকৰ একদম পিক আপ লোকেশ্যনত ধুনীয়াকৈ গুচি যাব। কিন্তু যদি আপোনালোকৰ দূৰত্বটো 3 কিলোমিটাৰ, 4 কিলোমিটাৰ, 5 কিলোমিটাৰ, 6 কিলোমিটাৰ যদি দূৰত হয়, তেনেহ'লে ড্ৰাইভাৰজনে যাবলৈ অলপমান আফচোচ কৰিব, বা কিছুমানেতো হয়তো ট্ৰিপটো লগে লগে কেনচেলে কৰি দিয়ে। কাৰণ কিয়, আপোনালোকে জানে যে গুৱাহাটী চহৰখনত কিমান ট্ৰেফিক জাম। গতিকে ইমান ট্ৰেফিক জামত গাড়ী এখন আপোনাৰ 1 কিলোমিটাৰ যোৱাৰ কাৰণেও বহুত প্ৰব্লেম হয়। তেনেস্থলত যদি 4-5 কিলোমিটাৰ দূৰত যদি আপোনাক পিক আপ কৰিব যাব লগা হয়, আৰু পিক আপ কৰিব যাই থকা অৱস্থাত যদি আধাতে যদি পেচেঞ্জাৰজনে ট্ৰিপটো কেনচেল কৰি দিয়ে, তেনে ড্ৰাইভাৰজনৰ কষ্ট, ড্ৰাইভাৰজনৰ গাড়ীৰ তেল, সময় গোটেইখিনি অথলে গুচি যায়। আৰু সেইখিনি তাৰ বিনিময়ত চালকজনক কোনো ধৰণৰ কোম্পানীয়ে কোনো টকা পইচা নিদিয়ে। গতিকে ইমানখিনি চালকজনে ৰিস্ক ল'ব নিবিচাৰে, ইমান দূৰলৈকে গৈ পেলানি, বা ইমানখিনি কষ্ট ল'বলৈও নিবিচাৰে। গতিকে চালকজনে ট্ৰিপটো কেনচেল কৰি দিয়ে। 3 নম্বৰ কাৰণ হৈছে আপোনাৰ ৰিটাৰ্ণ ট্ৰিপ। এতিয়া চাওক, ৰিটাৰ্ণ ট্ৰিপবোৰতে কিছুমান জেগা এনেকুৱা আছে, আপোনাকতো পিক আপ কৰি পেলাই লৈ গ'ল, কিন্তু যিটো জেগাত আপুনি যাব সেই জেগাৰ পৰা ৰিটাৰ্ণ ট্ৰিপ হয়তো নাপায়। ৰিটাৰ্ণ ট্ৰিপ যেতিয়া নাপাব, সেই ৰিটাৰ্ণ ট্ৰিপ নোপোৱা জেগাত চালকসকলে যাবলৈ অলপ অসুবিধা পায়। কাৰণ কিয়, আপোনাক লৈ গ'ল ঠিকে, কিন্তু লৈ যোৱাৰ পিছত আপোনাৰ যেতিয়া ৰিটাৰ্ণ ট্ৰিপটো নাপাব, তেওঁ খালী গাড়ীখন যেতিয়া আহিব লাগিব, খালী গাড়ীখন লৈ আহিব লাগিব, তেতিয়া তেওঁৰ তেলখিনি এনেই যায়, সময়খিনি এনেই যায়, কষ্টখিনি এনেই যায়। গতিকে তেনেকুৱা ধৰণৰ যেতিয়া ট্ৰিপটো চালকজনে গম পালে যে তেওঁ যিটো জেগাত যাব সেই জেগাটোৰ পৰা ৰিটাৰ্ণ ট্ৰিপ ধৰক নাপাম, তো তেনেকুৱা ধৰণৰ ভাড়াও চালকসমূহে কেনচেল কৰি দিয়ে। 4 নম্বৰ কাৰণ হৈছে সঠিক এড্ৰেছ। কিছুমান মানুহে সঠিক এড্ৰেছ দিব নাজানে। তেওঁৰ যিটো প্ৰপাৰ লোকেশ্যনটো তেওঁ চালকজনক বুজাব নাজানে বা ক'ব নাজানে। গতিকে তেনেকুৱা ক্ষেত্ৰতো কিছুমান ড্ৰাইভাৰে ট্ৰিপবোৰ কেনচেল কৰি দিয়ে। কিছুমান আপোনাৰ কেব চালক এনেকুৱা আছে, নতুনকৈ কেব চলাইছে, তেওঁলোকে গোটেই চহৰখনৰ বিষয়ে ভালকৈ নাজানে। গতিকে তেওঁক যদি এড্ৰেছটো ধুনীয়াকৈ বুজাই দিব নাজানে, গতিকে তেওঁ সেই একেটা জেগাতে ঘূৰি পকি লাষ্টত আমনি পাই পেলাই ট্ৰিপটো কেনচেল কৰি দিব লগা হৈ যায়। 5 নম্বৰ কাৰণ হৈছে উবেৰ বা অলা এপটো কিছুমানে সঠিককৈ ব্যৱহাৰ কৰিব নাজানে। এতিয়া ব্যৱহাৰ কৰিব নাজানে বুলি কওঁতে আপোনালোকে ভাবিছে চাগে অলা বা উবেৰ এপটো ব্যৱহাৰ কৰা কি ডাঙৰ কথা, কিন্তু ঘটনা হৈছে আপোনালোকে জানে, কিন্তু এনেকুৱা কিছুমান মানুহ আছে নতুনকৈ শিকিছে বা গোটেইখিনি বস্তু বুজি নাপায়, বা ইংলিছখিনি ভালকৈ বুজি নাপায়। এতিয়া তাত লিখা আছে পিক আপ লোকেশ্যন আৰু ড্ৰপিং লোকেশ্যন, দুটা আপোনাৰ পইণ্ট আছে তাতে। এতিয়া যদি পিক আপ লোকেশ্যনৰ ঠাইত আপুনি ড্ৰপিং লোকেশ্যন দি দিয়ে, আৰু ড্ৰপিঙৰ ঠাইত পিক আপ লোকেশ্যনটো দি দিয়ে, সম্পূৰ্ণ উল্টা হৈ গ'ল। ধৰি লওক আপুনি বেলতলা তিনিআলিত আছে, আপুনি যাব আদাবাৰী তিনিআলিত। এতিয়া আপোনাৰ পিক আপ লোকেশ্যনটো হ'ব লাগিছিল বেলতলা তিনিআলি, আৰু ড্ৰপিং লোকেশ্যনটো দিব লাগিছিলে আপুনি আদাবাৰী তিনিআলি। কিন্তু আপুনি কি কৰিলে, পিক আপ লোকেশ্যনত আপুনি আদাবাৰী দি দিলে, আৰু ড্ৰপিং লোকেশ্যনত আপুনি বেলতলা দি দিলে। এতিয়া যেতিয়া গোটেই ঘটনাটো উল্টা হৈ গ'ল, এতিয়া কেবখন আপোনাৰ ক'ত লাগিব? আপুনি আছে বেলতলাত, কিন্তু আপুনি পিক আপ লোকেশ্যন যেতিয়া আদাবাৰী দি দিয়াৰ লগে লগে আদাবাৰীৰ আশে পাশে থকা গাড়ীখন লাগিব। যেতিয়া চালকজনে গম পালে, যেতিয়া সুধিলে ধৰক আপুনি ক'ত আছে বুলি, যেতিয়া পেচেঞ্জাৰজনে যেতিয়া ক'লে যে মই বেলতলা তিনিআলিত ৰখি আছোঁ, তেতিয়াতো সেই ট্ৰিপটোতো আৰু আহিব পৰা সম্ভৱ নহয়, কাৰণ আদাবাৰীৰ পৰা আপোনাৰ বেলতলালৈ ল'ব অহাটো সম্ভৱ নহয়। গতিকে তেনেকুৱা পৰিস্থিতিত পৰিও চালকজনে কেতিয়াবা ট্ৰিপটো কেনচেল কৰি দিব লগা হৈ যায়। 6 নম্বৰ কাৰণ হৈছে চহৰৰ দাঁতি কাষৰীয়া অঞ্চল কিছুমান। চহৰৰ দাঁতি কাষৰীয়া অঞ্চল কিছুমান এনেকুৱা আছে, আপোনাৰ একদম বেয়া ৰাস্তা, পানী হয়, পানী উঠে। গতিকে সেনেকুৱা ৰাস্তাত কিছুমান ড্ৰাইভাৰে নিজৰ মৰমৰ গাড়ীখন ইমান টকাৰে কিনি পেলাই তেওঁ ধুনীয়াকৈ ধুই পখালি ৰাখে। গতিকে এনেকুৱা কিছুমান বেয়া ৰাস্তা আছে, এনেকুৱা কিছুমান পাহাৰীয়া ৰাস্তা আছে, ইমান খলা বমা শিল পাথৰেৰে ভৰ্তি হৈ থকা কিছুমান এনেকুৱা পাহাৰীয়া অঞ্চল আছে। সেই অঞ্চলবিলাকত আপোনাৰ খোজকাঢ়ি যোৱাটোৱে প্ৰব্লেম। গতিকে তেনেস্থলত এখন গাড়ী নিয়াটো সম্ভৱ নহয়। গতিকে যেতিয়া চালকজনে গম পায় যে সেই ৰাস্তাটো বহুত ধৰক বেয়া ৰাস্তা, তো সেই কথাটো জানি পেলাই কিছুমান ট্ৰিপ ধৰক চালকসমূহে কেনচেল কৰি দিয়ে। 7 নম্বৰ কাৰণ হৈছে অত্যাধিক ট্ৰাফিক।
এতিয়া ধৰক আপোনালোকে গমেই পায় গুৱাহাটীখনত ট্ৰেফিক কেনেকুৱা যেতিয়া চালকজনে গম পায় যে এই যিটো ৰাস্তাত আপুনি বুকিংটো লাগিছে সেই ৰাস্তাটোত যদি আপোনাৰ ধৰক 4-5 কিলোমিটাৰ ধৰি পুৰা সম্পূৰ্ণ ৰাস্তাটো ধৰি একদম ট্ৰেফিক জাম হৈছে গতিকে সেই ট্ৰেফিক জাম ৰাস্তাটোত আপোনাক পিক আপ কৰিব যোৱাটো সম্ভৱ নহয় আকৌ পিক আপ কৰি পেলাই আকৌ আপোনাক ড্ৰপিং কৰিবলৈও যাব লাগিব গতিকে পিক আপ কৰোঁতে বহুত সময় লাগি যাব আৰু বহুত মানে ইমান ট্ৰেফিকত যোৱাটো সহজ কথা নহয় বহুত আমনিদায়ক আৰু বহুত কষ্টদায়ক গতিকে তেনেকুৱা ধৰণৰ ট্ৰিপো চালকসমূহে কেঞ্চেল কৰি দিয়া দেখা যায় ইয়াৰ পাছত আহিলে আপোনাৰ 8 নম্বৰ কাৰণটো হৈছে আপোনাৰ ডেষ্টিনেশ্যন ট্ৰিপ মানে ধৰক আমাৰ চালকসমূহক কোম্পানীসমূহে ওলা উবেৰে এটা অপশ্যন দি ৰাখিছে মানে হোম ডেষ্টিনেশ্যন বুলি হোম ডেষ্টিনেশ্যন মানে এইটোৱে বস্তু সাপোজ ড্ৰাইভাৰজন এতিয়া ঘৰলৈ যাব ধৰক ৰাতি হৈ গ'ল আৰু ভাড়া নামাৰে তেওঁ ঘৰলৈ যাব এতিয়া লাষ্ট ট্ৰিপ ধৰক ঘৰলৈ যাব গতিকে ঘৰলৈ যোৱা যেতিয়া ডেষ্টিনেশ্যন ট্ৰিপটো অন কৰি ৰাখিব তেতিয়া কি হয় কোম্পানীসমূহে আমাক ঘৰমুৱা ফালে মানে আমাক ভাড়া দিব লাগে নিয়মত ধৰক মই ধৰক গণেশগুৰিত আছোঁ মই থাকোঁ জালুকবাৰীত গতিকে গণেশগুৰিৰ পৰা জালুকবাৰী চাইডে যি অঞ্চল পাই যাওঁ সেই অঞ্চলৰ ভিতৰত যদি ট্ৰিপসমূহ লাগি যায় চালকসমূহ ধুনীয়াকৈ ট্ৰিপটো একচেপ্ট কৰি পেলাই গুচি যায় কিন্তু আজিকালি এনেকুৱা হৈ আছে ওলোটা হৈ আছে এতিয়া সম্পূৰ্ণ যদি চালকজনে গণেশগুৰিত থাকে ভাড়াটো দিব লাগিছিলে জালুকবাৰীলৈকে তাক জালুকবাৰী নিদি পেলাই তাক ভাড়াটো দিব পানীখাইটি ওলোটাকৈ দি দিয়ে যেতিয়া ওলোটাকৈ ভাড়াটো যেতিয়া কোম্পানী দি দিয়ে তেতিয়া ওলোটাকৈ কেনেকৈ যাব কাৰণ কিয় তেওঁৰ ঘৰখনত কিবা এটা প্ৰব্লেম হৈ আছে বা তাৰ কিবা হয়তো ঘৰত পাতিছে বা বাৰ্থডে হ'ব পাৰে বিয়া হ'ব পাৰে কাৰোবাৰ বা ঘৰত কোনোবা আলহী বিহলহী আহিব পাৰে বা বিভিন্ন প্ৰব্লেম হ'ব পাৰে গতিকে তেওঁ ঘৰত ইমিডিয়েট যাব লাগে গতিকে ঘৰত যোৱাৰ কাৰণে যাতে ইমান দূৰ তেলখিনি যাতে এনে নাযায় গতিকে সময়খিনি এনে নাযায় তাৰ বিনিময়ত সেইটো হোম ডেষ্টিনেশ্যনটো মাৰি ৰাখে যাতে মানে ঘৰমুৱা হয় মানে এটা ট্ৰিপ লৈ যাব পাৰোঁ গতিকে ঘৰমুৱাৰ ঠাইত যদি ওলোটাকৈ ট্ৰিপ এটা দি দিয়ে চালকজনে কেনেকৈ ওলোটা ট্ৰিপটো মাৰিব গতিকে তেনেকুৱা ধৰণৰ ট্ৰিপো চালকসমূহে কেঞ্চেল কৰা দেখা যায় ইয়াৰ উপৰি পাৰ্চনেল প্ৰব্লেম কিছুমান থাকে ড্ৰাইভাৰৰ নিজা পাৰ্চনেল প্ৰব্লেম থাকে ধৰক পাৰ্চনেল প্ৰব্লেম মই ক'ব নাজানো চবৰে নিজৰ কিছুমান প্ৰব্লেম থাকিব পাৰে আৰু তাৰে ভিতৰত ধৰক গাড়ীৰ প্ৰব্লেম থাকে এই গাড়ীখন ধৰক ট্ৰিপটো আহিলে ট্ৰিপটো একচেপ্ট কৰি ল'ল একচেপ্ট কৰি লোৱাৰ পিছতে ধৰক আপোনাক পিক আপ কৰি যাই থকা সময়তে ধৰক গাড়ীখনৰ কিবা এটা বিজুতি ঘটি গ'ল ধৰক চকা এটা পামচাৰ হৈ গ'ল বা গাড়ীখনৰ কিবা এটা হৈ গ'ল গতিকে তেনেকুৱা অৱস্থালৈ কেতিয়াবা ট্ৰিপটো কেঞ্চেল কৰিব লগা হৈ যায় গতিকে এনেকুৱা বিভিন্ন কাৰণত মানে ট্ৰিপ কেঞ্চেল কৰিব লগা হৈ যায় গতিকে এই বিভিন্ন কাৰণত যেহেতুকে ট্ৰিপ কেঞ্চেল কৰিব লগা হৈ যায় যাত্ৰীসমূহে যাতে এইবোৰৰ ট্ৰিপ কেঞ্চেল কৰিলে কম কৰিব নালাগে চালকসকলৰ ওপৰত যেহেতুকে আজিকালি চহৰ অঞ্চলত যথেষ্ট সংখ্যক কেব পোৱা যায় ইখনৰ পিছত সিখন কেব পোৱা যায় গতিকে কোনোবা যদি চালকে আহিবলৈ অমান্তি কৰিছে বা ট্ৰিপটো কেঞ্চেল কৰি দিছে গতিকে সেইজন ড্ৰাইভাৰক বাদ দিয়ক আপুনি নতুনকৈ এখন কেব বুক কৰি পেলাই আপোনাৰ নিজৰ গন্তব্যস্থানত যোৱাটো মই চবতছে বেষ্ট বুলি ভাবোঁ কাৰণ এজন ড্ৰাইভাৰৰ লগত তৰ্ক বিতৰ্ক কৰি বা তাৰ লগত সময় নষ্ট কৰি মানে একো লাভ নাই বুলি মই ভাবোঁ গতিকে কোনোবা ড্ৰাইভাৰ যদি আহিবলৈ মান্তি হোৱা নাই বা আহিবলৈ অসুবিধা পাইছে বা কেঞ্চেল কৰি দিছে গতিকে তেওঁৰ আশা বাদ দিয়ক আপুনি নতুনকৈ কেব এখন বুক কৰক আৰু নতুনকৈ বুক কৰি পেলাই আপোনাৰ নিজৰ গন্তব্য বা য'ত যাব লগা আছে আপুনি ধুনীয়াকৈ গুচি যাওক গতিকে আজি মোৰ ক'ব লগা ইমানখিনি আছিলে গতিকে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব মই এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিয়ে থাকোঁ কাৰণ আপোনালোকৰ লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি থাকিলে আমাৰ নিচিনা মানুহে কমচে কম নতুন ভিডিঅ' আপলোড কৰিবৰ কাৰণে উৎসাহ আৰু প্ৰেৰণা জাগে গতিকে আশা কৰোঁ আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব গতিকে আজিলৈ আহোঁ ধন্যবাদ